নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত বৰ্তমান সময়ত শুভ যোগৰ কথা আলোচনা কৰি আছোঁ। কুণ্ডলীত থকা অশুভ যোগটো বাদ দিয়ক, যি আছে কিন্তু আপোনাৰ কুণ্ডলীত শুভ যোগ উপস্থিতি কেনেকুৱা সেই বিষয়বস্তু কিছু নিজেও জনাটো দৰকাৰ বুলি ভাবোঁ আৰু জনাটো ভাল। কাৰণ যেতিয়া আপুনি নিজে জানিব যে মোৰ কুণ্ডলীত এনেকুৱা এটা যোগ আছে, কোনোবাই কিবা এটা কোৱাৰ পিছতো আপুনি এটা সাহস থাকে যে মোৰো ভাল সময় আহিব। গতিকে মই এই কাৰণে যোগৰ বিষয়ে আলোচনা কৰি আছোঁ। ইতিমধ্যে আপোনালোকৰ মই কেন্দ্ৰস্থান, কোণস্থান, লগ্ন, ৰাশি এই কিছুমান বিভিন্ন বিষয়ে আলোচনা কৰিছোঁ মোৰ চেনেলৰ জৰিয়তে। এইকাৰণে মই ভাবোঁ বহুতে বহুত কথা গম পোৱা হৈছে। যিসকলে মোৰ চেনেলটোৰ লগত জড়িত হৈ আছে সেইসকলে বহু কথাই গম পায় এতিয়া নিজে। এইকাৰণে কৈছোঁ যে নিজেই লিখিব পাৰে, নিজে ক'ব পৰা হৈছে। প্ৰশ্ন কৰোঁতে মোক কৰে, মোৰ ছাছপেক্ট হৈ যায় যে এইজন মানে সঁচাই কুণ্ডলীখন চাব লাগে নে কোনোবা জ্যোতিষীয়ে মোক মানে সুধিছে প্ৰশ্ন। পিছত ভাবোঁ একচুৱেলি নহয়, মানুহৰ এটা আগ্ৰহ, যেতিয়া আগ্ৰহৰ লগত মানুহ নিজে কিছু সোমাই যোৱাৰ পিছত নিজে গম পোৱা হৈছে যে কোনটো কেন্দ্ৰস্থান, কোনটো আপোনাৰ লগ্ন, কোনটো গ্ৰহ ক'ত বহি আছে, কোন স্থানত কি বহি আছে, সুন্দৰভাৱে বৰ্ণনা দি ফালে মোলৈকে পঠাই কেতিয়াবা। মুখ্য কথা হ'ল মই এতিয়া ইয়াৰ আগতে মই এটা যোগৰ আলোচনা কৰিছিলোঁ যে আপোনালোকৰ সুসন্তান প্ৰাপ্তি যোগ কেনেকুৱা হ'লে ভাল হয়। তাৰপিছত মই এটা যোগৰ কথা আলোচনা কৰিলোঁ, যান বাহন যোগ। কাৰণ যান বাহন যোগো আলোচনা কৰিলোঁ, নিশ্চয় আপোনালোকে গম পালে কিছু কথা যে যান বাহন যোগটো প্ৰায় থাকেয়ে মুখ্য কথা। কিন্তু কথা হ'ল কি, মই তাৰ আগতে এটা কথা কৈছোঁ যে যান বাহন যোগ থকাৰ লগতো আন এটা কথা কৈছিলোঁ যে যেতিয়া আপোনালোকে যান বাহন ক্ৰয় কৰিব সেই সময়ত শুভ ঘণ্টা বুলি কয়, সেই বিষয়ে আপোনালোকৰ এটা ভিডিঅ' দিছোঁ, চাই ল'ব। গতিকে যান বাহন ক্ৰয় কৰাৰ সময়ত সেই সময়খিনি সদায় চাব লাগে। বিশেষকৈ হয় আপোনাৰ মহেন্দ্ৰ যোগ, নহয় আপোনাৰ অমৃত যোগ, সেই সময়খিনি ল'লে ভাল। তাৰ মাজত এই যিবিলাক কাল বেলা আছে, কাল ঘণ্টা বুলি লেখাই থাকে পঞ্জিকাত, সেই সময়খিনিত আপোনালোকে সেইবিলাক ক্ৰয় নকৰিব। সেই বিষয়ে ভিডিঅ' এটা দি দিছোঁ। আজিৰ বিষয়বস্তুটো হ'ল মই এটা বিশেষ যোগৰ, এটা নহয় মই 3টা যোগৰ বিষয়ে একেলগে ক'ম। আমাৰ কুণ্ডলীত আমি জানো যে চন্দ্ৰ আৰু বৃহস্পতি দুটা শুভ গ্ৰহ, তাৰ লগত শুক্ৰ আৰু বুধ শুভ গ্ৰহ, এই 4টা মোটামুটি শুভ গ্ৰহ আপোনালোকে এইটো কৈছে ন। গতিকে বাকীখিনি যি 5টা আছে, বাকীকেইটাক আপোনাৰ নৈসৰ্গিক অশুভ গ্ৰহ ধৰা হয়, বিশেষকৈ আনকি ৰবিকো ধৰা হয়। যদিও ফল দিয়ে, কাৰণ বেয়া গ্ৰহলেও ফলটো শুভ ফল দিয়ে সেইটো নকওঁ, কিন্তু আমাৰ নৈসৰ্গিক অশুভ গ্ৰহ ধৰা হয়, ৰবিকো ধৰা হয়, মংগলক ধৰা হয়, শনিক ধৰা হয়, ৰাহু কেতু, এই 5টাক আৰু নৈসৰ্গিক অশুভ গ্ৰহ ধৰা হয়। যিহেতু যেতিয়া দুটা শুভ গ্ৰহৰ যোগৰ সৃষ্টি কৰে ই সদায় শুভ ফলপ্ৰাপ্তই হ'ব। বিশেষকৈ আমাৰ কুণ্ডলীত চন্দ্ৰ আৰু বৃহস্পতি এই দুটা অত্যন্ত শুভ গ্ৰহ ধৰা হয়। এই দুটা গ্ৰহই যোগ সৃষ্টি কৰে কিছুমান। মুখ্যতঃ সেই যোগৰ ভিতৰত 3টা যোগ খুব ইম্পৰ্টেণ্ট থাকে, প্ৰায় থাকে, কিন্তু আমাৰ মানুহে চাব নাজানে কাৰণে নকয়, লক্ষণত চোৱা নাযায়। মই কৈছোঁ যে সেই যোগ 3টা হ'ল বৃহস্পতি আৰু চন্দ্ৰৰ দ্বাৰা গঠিত যোগ বুলি কোৱা হয়। সেই যোগকেইটা হ'ল, এটা হ'ল জীৱযোগ, এটা হ'ল আপোনাৰ কেশৰী যোগ। কেশৰী যোগ মানে জানে, কেশৰী মানে সিংহ, গতিকে এনে শুভ পৰাক্ৰমী হয়, এই কেশৰী যোগ। আন এটা যোগ সৃষ্টি কৰে এই বৃহস্পতি আৰু চন্দ্ৰ, সেইটো হ'ল গজকেশৰী যোগ। গজকেশৰী যোগ অৰ্থ হ'ল হাতী আৰু সিংহ, দুটা পৰাক্ৰমী হৈ থাকে।
তাৰমানে এনেকুৱা পৰাক্ৰম এইকাৰণে গজকেশৰী বুলি কৈছে যে সেই গ্ৰহ দুটা যদি গজকেশৰী যোগ থাকে তেনেহ'লে সেই দশাকালত বিশেষকৈ চন্দ্ৰৰে হওক বা বৃহস্পতিৰ দশাকালত আপোনাৰ ভাল দিন সমাগত হ'বই, ভাল দিন আহিবই, অনুৰোধ কৰিব নোৱাৰে। সেইকাৰণে কোৱা হয় এইটো গজকেশৰী যোগ। গজ মানে হাতী আৰু কেশৰী মানে সিংহ, গতিকে এই গজকেশৰী যোগ বুলি কোৱা হৈছে। তাৰমানে অতি পৰাক্ৰমী যোগ। কথা হ'ল প্ৰথম কথা আহি আমি স্বাভাৱিকতে কৈ থকা যোগটো জীৱ যোগ। জীৱ মানে আয়ুস চাব মানুহৰ, গতিকে জীৱ যোগ। গতিকে জীৱনত পাব লগা সুখ দুখৰো বিশেষকৈ সুখৰ ফালটো য'ত বেছি থাকে আমাৰ জীৱনকালত, গতিকে সেই যোগটোকে কোৱা হৈছে জীৱযোগ। এই জীৱযোগ হ'ল কেতিয়া সৃষ্টি হয় কুণ্ডলীখনত আপোনালোকে নিজে নিজে আছে যদি চাই ল'ব পাৰে। কাৰণ যেতিয়া আপোনাৰ সৃষ্টি মনত ৰাখিব য'ত চন্দ্ৰ সলনি চব লেখাই থাকিল, য'ত বৃহস্পতি সলনি বৃ লেখাই থাকিব, সেইটোৱে আপোনাৰ বৃহস্পতি, আৰু অকল চৰটো লেখাই থাকিলে চন্দ্ৰ, সেইটো জানে। গতিকে আপোনাৰ কুণ্ডলীখন লোৱাৰ লগে আপোনালোকেতো নিশ্চয় গম পাই গ'ল যে আপোনাৰ চন্দ্ৰ ঘৰটোৱে গমেই পালে। মেঘ ৰেখাই এনেকৈ ধৰিলে, লগ্নৰ পৰা কৈ দিছোঁ মই যে লগ্নত ধৰক প্ৰথম ঘৰ, তাত আপোনাৰ কেন্দ্ৰ কোণ দুটাও উপস্থিতি থাকিব। কৈ দিছোঁ চতুৰ্থ ঘৰৰ কথা কৈছোঁ, পঞ্চমৰ কথা কৈছোঁ, সপ্তম কৈছোঁ, তাৰপিছত নৱম কৈছোঁ, দশম কৈছোঁ। গতিকে কেন্দ্ৰস্থান বুলি কোৱাৰ লগে লগেতো কৈছোঁ এই আপোনাৰ লগ্ন হ'ব পাৰে, লগ্নক কেন্দ্ৰস্থানো ধৰা যায়। যেতিয়া চতুৰ্থ স্থানটো কেন্দ্ৰস্থান, সপ্তমটো কেন্দ্ৰ, দশমটো কেন্দ্ৰ, আৰু কোন হ'লে আৰু বিশেষকৈ আমাৰ পঞ্চম আৰু নৱম। কিন্তু ইয়াত কথা আহি যাব আপোনাৰ মুখ্যতঃ কেন্দ্ৰৰ কথাহে আছে। এই যি জীৱ যোগো নহয়, যে এই বৃহস্পতি আৰু চন্দ্ৰৰ যিকেইটা যোগ সৃষ্টি হ'ব, এইকেইটা কোনৰ কথা অহা নাই, আহিছে ধৰে মাজেদি আছে, কিন্তু এটা যোগতে আছে, কিন্তু বাকী কেইটাত নাই। বাকী আপোনাৰ দুটা কেশৰী যোগ আৰু গজকেশৰী যোগত কিন্তু সেই দুটা অকণমান পাৰ্থক্য হৈ যাব। মানে জীৱযোগটো যিকোনো ৰাশিতে হ'ব পাৰে, সৃষ্টি হ'ব পাৰে, সেইটো ক'ব লগা নাই। কিন্তু কেশৰী যোগ আৰু গজকেশৰী যোগ দুটা অকণমান ইফাল সিফাল হৈ যায়, পাৰ্থক্য সেইখিনিতে। কাৰণ প্ৰথম কৈছোঁ জীৱযোগ। জীৱযোগ বুলি কোৱাৰ লগে লগে আমাৰ কুণ্ডলীত চন্দ্ৰ আৰু বৃহস্পতি মাজত যদি আপোনাৰ ক্ষেত্ৰ বিনিময় হয়, ক্ষেত্ৰ বিনিময় মানে স্থান পৰিৱৰ্তন, অৰ্থাৎ কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ, মীন ৰাশিৰ অধিপতি আপোনাৰ বৃহস্পতি, ধনু ৰাশিৰ অধিপতি বৃহস্পতি চাব। গতিকে কথা হ'ল যদি চন্দ্ৰ আৰু বৃহস্পতিৰ মাজত ক্ষেত্ৰ বিনিময় হয়, তেতিয়াহ'লে আপোনাৰ বিশেষকৈ কোৱা দিছে যে বিশেষকৈ তাতো আকৌ বিশেষকৈ কৈ দিছে যে চন্দ্ৰ মীনত আৰু বৃহস্পতি যদি কৰ্কটত থাকে, এই যে ধনু, কিন্তু মই যে ক'লোঁ ধনুৰ কথা নাহিলে, লক্ষ্য কৰিলে। যদিও বৃহস্পতি ক্ষেত্ৰ হয়, ক্ষেত্ৰ বিনিময়, কিন্তু ক্ষেত্ৰ বিনিময় কোনটো কথা কৈছে যে এই জীৱজগত কৈছে যদি চন্দ্ৰ যদি মীন ৰাশিত থাকে আৰু মীন ৰাশিৰ অধিপতি চন্দ্ৰ কৰ্কটত থাকে, তেনেহ'লে তেতিয়াহে এই জীৱযোগ সৃষ্টি হ'ব। কথাটো আপোনালোকে মাত কৰিব। ইয়াৰ মূল কাৰণটো হ'ল কি, এই যে আপোনাৰ মই ক'লোঁ যে ধনুত কিয় নহ'ল, ধনুত হ'ব লাগে, ধনুত কিয় হোৱা নাই আপোনালোকক ক'ব। যদি আপুনি কৰ্কট চাব যায়, এটাৰ পৰা এটা চাব যায়, এটা আপোনাৰ যদি ধনুত যদি লৈ অহা যায়, আপোনাৰ চন্দ্ৰ যদি বা বিশেষকৈ যদি চাওক, যদি বৃহস্পতি কৰ্কটত থাকে, যদি চন্দ্ৰ ধনুত থাকে, তেতিয়া আপোনাৰ সপ্তম অষ্টম স্থান হ'ব বৃহস্পতি থাকিব। গতিকে এইটো জীৱযোগ নহ'ব, কেছটো তাতে আছে। কিন্তু চন্দ্ৰ আৰু বৃহস্পতিৰ পৰা যদি চাব যায়, এইটো আৰু পঞ্চম স্থান হ'ব বৃহস্পতিৰ মীনৰ পৰাই, তাত কিন্তু ষষ্ঠ স্থান হ'ব বা অষ্টম স্থান হ'ব। ঠিক সেইদৰে কথা হ'ল কি আপোনাৰ সেইকাৰণে কৈছে যদি চন্দ্ৰ মীনত আৰু যদি বৃহস্পতি কৰ্কটত থাকে তেতিয়াহে জীৱযোগ হ'ব।
আনহাতে চন্দ্ৰ আৰু বৃহস্পতি এই যিকোনো ৰাশিত হ'ব পাৰে কেতিয়া হ'ব যে চন্দ্ৰ আৰু বৃহস্পতি যদি এক ৰাশিত থাকে তেতিয়া জীৱযোগ সৃষ্টি হয় আনহাতে পৰস্পৰে যদি সপ্তমত থাকে এই যে সপ্তমতো থাকে তেতিয়াও চন্দ্ৰ আৰু বৃহস্পতিয়ে জীৱযোগৰ সৃষ্টি কৰে এই জীৱযোগৰ ব্যক্তিসকল সাধাৰণতে ভাগ্যৱান হয় নিজৰ কৰ্মৰ দ্বাৰাই নিজৰ কীৰ্তি ৰাখি থৈ যায় আত্মীয় স্বজনৰ প্ৰতিফলক হয় এই জীৱযোগৰ ফল সেইটো দ্বিতীয় কথা মই যিটো ক'লোঁ কেশৰী যোগ এইটো আপোনাৰ চন্দ্ৰ বৃহস্পতিৰ দ্বাৰা গঠিত হোৱা যোগ শুভ যোগ অত্যন্ত শুভ যোগ কুণ্ডলী যদি আমাৰ জন্মচক্ৰখনত চন্দ্ৰ বৃহস্পতিৰ কেন্দ্ৰত অৱস্থিত হয় তেতিয়াহ'লে কেশৰী যোগ হয় বৃহস্পতিৰ কেন্দ্ৰত চন্দ্ৰ ক'ত থাকিব লাগিব বৃহস্পতিৰ কেন্দ্ৰত যদি থাকি যায় তেতিয়াহ'লে কেশৰী যোগ হয় ইয়াত কিন্তু কথা এটা আহিল কেন্দ্ৰস্থান বুলি তুমি কৈছোঁৱে যে আপোনাৰ চতুৰ্থ সপ্তম দশম স্থান কেন্দ্ৰস্থান কিন্তু ইয়াত কিন্তু আছে অৰ্থাৎ চন্দ্ৰ বৃহস্পতিৰ পৰা কেন্দ্ৰত মানে বৃহস্পতিৰ পৰা চতুৰ্থ স্থানত থাকিব লাগিব নহয় দশম স্থানত থাকিব লাগিব কাৰণ ইতিমধ্যে সময় সপ্তমত কিন্তু জীৱযোগ পাৰ্থক্য তাতেই আছে এই কথাটো এজনে মোক দিছিল যে মানে ছাৰ এনেতে নহ'ল এইটোতো জীৱযোগ হ'ব লাগিছিল জীৱযোগ কি কাৰণত নহ'ল আজি মই কথাটো বুজাই ক'লোঁ বুজি ল'ব নিজে বুজি পাব এতিয়া কথাবিলাক যে এই যোগটো কি হ'ল যে কোৱা হৈছে যে চন্দ্ৰ বৃহস্পতিৰ কেন্দ্ৰত যদি থাকে অৰ্থাৎ চন্দ্ৰ য'ত আছে তাৰ পৰা চতুৰ্থ স্থানত যদি থাকি যায় তেতিয়াহ'লে আপোনাৰ এইটো হৈ যাব কেশৰী যোগ হ'ব অৰ্থাৎ যদি চন্দ্ৰৰ পৰা চতুৰ্থত থাকে বিশেষকৈ দশমত থাকে সমসপ্তমত থাকিলে কিন্তু জীৱযোগ এতিয়া এই জাতকসকল অতি বুদ্ধিমান হয় চাব কিন্তু এই জাতকসকল অতি বুদ্ধিমান হয় সুবক্তা হয় ভাল আৰু বিখ্যাত হয় এই জাতকসকল চৰকাৰী উচ্চ পদ লাভ কৰে এই যে ভাল চাকৰি বাকৰি লাভ কৰে এইটো এই কেশৰী যোগ পৰাক্ৰমী যোগ সিংহ কেশৰী মানে সিংহ যোগটোৱে সিংহ দিছে তাৰমানে চাৰিটাক দমন কৰিব পৰা তাৰমানে এতিয়া প্ৰশাসন বিভাগৰ উচ্চ পদ লোৱা মানে চাৰিটা কণ্ট্ৰল কৰিব পৰা শক্তি লাভ কৰে এই কেশৰী যোগত কৰে আজি ক'লোঁ আপোনালোকক এতিয়া কুণ্ডলী এখন বিচাৰ কৰোঁতে কেতিয়াবা আমি এইটো বস্তু চাব লগা হয় যে আপোনাৰ ৰাশিত চন্দ্ৰ বৃহস্পতি পৰস্পৰৰ লাইন মইতো কৈছোঁ যে তিনিটা যোগ সৃষ্টি কৰিছে শুভ যোগ এতিয়া কেশৰী যোগত গম পালে যদি কেশৰী যোগ হয় সেই জাতক অতি বুদ্ধিমান হয় সুবক্তা হয় বিখ্যাত হয় চৰকাৰী উচ্চ পদৰ অধিকাৰী হৈ থাকে গতিকে আনফালে যদি সমসপ্তম কেন্দ্ৰই পৰে কিন্তু তাত কিন্তু জীৱযোগৰ সৃষ্টি হ'ব তাত কিন্তু প্ৰথমটোত কিন্তু আপোনাৰ কোৱা নাই যে আপুনি চৰকাৰী উচ্চ পদ কিন্তু এইটোত কিন্তু উচ্চ পদৰ কথা কৈ থৈ দিছে এই কেশৰী যোগত আন এটা যোগ হ'ল দুয়োটাই সৃষ্টি কৰা সেইটো হ'ল গজ কেশৰী যোগ এইটো তাক মই যি ক'লোঁ আগতে প্ৰথম কৈছোঁ এই গজ কেশৰী যোগ চন্দ্ৰ আৰু বৃহস্পতিয়ে সৃষ্টি কৰে গজ কেশৰী যোগত এইটো চন্দ্ৰ বৃহস্পতিৰ পৰস্পৰে সৃষ্টি কৰা এটা যোগ অত্যন্ত শুভ যোগ এইটোত আছিল বৃহস্পতিৰ কেন্দ্ৰত চন্দ্ৰ এইটো আহিল চন্দ্ৰৰ কেন্দ্ৰত বৃহস্পতি আগৰটোত আহিল কেশৰীত আহিল আপোনাৰ বৃহস্পতিৰ কেন্দ্ৰত চন্দ্ৰ আৰু এইবাৰ আহিছে চন্দ্ৰৰ কেন্দ্ৰত বৃহস্পতি থাকিলে মইতো ক'লোৱে কেন্দ্ৰস্থানটো বিশেষকৈ চন্দ্ৰ য'ত আছে তাৰপৰা চতুৰ্থ স্থানত থাকিব লাগিব বৃহস্পতি অথবা দশমত থাকিব লাগিব সপ্তমত থাকিলেতো জীৱযোগ গতিকে এইটোত হ'ল কি চন্দ্ৰ বৃহস্পতি আৰু এই ক্ষেত্ৰত চন্দ্ৰৰ কেন্দ্ৰত থাকিব লাগিব চন্দ্ৰ য'ত আছে তাৰ পৰা মই আপোনালোকে এটা কৈ দিছোঁ চন্দ্ৰ মেঘ ৰাশিত থাকিল তাৰ চতুৰ্থ স্থান কি হ'ব
কৰ্কট হ'ব কৰ্কটত যদি বৃহস্পতি থাকে তেতিয়া আনফালে যদি আপোনাৰ দশম মূলাৰ লগে লগে কিন্তু আপোনাৰ মকৰ আহি যাব মকৰ আহি যোৱাৰ লগে কিন্তু এটা কথা থাকি গ'ল মকৰত কিন্তু আকৌ বৃহস্পতি কিন্তু আপোনাৰ নিচস্ত হৈ থাকে সেইটো মনত ৰাখিব কিন্তু তেতিয়া ফলটো সম্পূৰ্ণ নাপাব পাৰে কিন্তু পাব লাগে পাব কিন্তু যিখিনি ইয়াত যিটো পূৰ্ণ ফল পাব অৰ্থাৎ আপোনাৰ চন্দ্ৰ যদি মেঘত থাকে যদি বৃহস্পতি যদি কৰ্কটত থাকে সেইটোৱে বহুত ওপৰত লৈ গুচি যাব মানুহজনক কিন্তু দশম স্থানতো থাকে কৈছে দশম স্থানটো বৃহস্পতি দশম স্থান যদি আমি মকৰ ধৰোঁ মকৰে পৰিব তেতিয়া আপোনাৰ কি হ'ব নিচস্ত হৈ থাকিব কিন্তু বৃহস্পতি ফল বাকী ঠিকে দেখিব কিন্তু চন্দ্ৰ বৃহস্পতিৰ দশা অন্তৰ্দশা সময়খিনি অলপমান আপোনাক ইফালে সিফালে যাব চাব পাৰে কাৰণ আহিবই কিবা এটা যিহেতু এনে ভাল যোগটো আপোনাৰ কিছুমান হয় সেনেকুৱা কথা আপোনাক কৈ দিছোঁ এইকাৰণে কৈছোঁ যে চন্দ্ৰৰ কেন্দ্ৰত বৃহস্পতি থাকিলে গজকেশৰী যোগ ইয়াৰ ফল কোৱা আছে কেশৰী যোগৰ অনুৰূপ হয় এই যে মই ক'লোঁ যদি আপোনাক উচ্চ পদ পাব যদি মই যদি মেঘ ৰাশিত যদি হয় যদি কৰ্কটত বৃহস্পতি থাকে সেই জাতক উচ্চ পদাধিকাৰী হ'ব সত্য কিন্তু যদি আপোনাৰ মকৰত থাকে তেতিয়া নিশ্চয় তেতিয়া আপোনাৰ উচ্চ পদ নাপাবও পাৰে তেতিয়া আপুনি সৰু পদৰ পৰাই লাহে উঠি যাব লাগিব পাৰ্থক্যটো সেইখিনিতে থাকি গ'ল যিয়ে নঠিক এনেকুৱা যোগ কিছুমান আমাৰ কুণ্ডলীত শুভ যোগ পোৱা যায় তাৰ বাহিৰেও আপোনাৰ এনেকুৱা যোগ আছে যাৰ যি যোগ বৃহস্পতিৰ লগত বা চন্দ্ৰও সৃষ্টি কৰে সেই এটা হ'ল আপোনাৰ ৰবি আৰু বৃহস্পতি যদি একেলগে থাকে এটা ৰাশিত সেইটোক কোৱা হয় গুৰাদিত্য যোগ ৰবি বৃহস্পতি শুভ যোগ ৰবিৰ লগত যদি বৃহস্পতি থাকে গুৰাদিত্য যোগ বুলি কয় শুভ ফলে পাব যদি চন্দ্ৰ আৰু ৰবি যদি থাকে একেলগে এটা ৰাশিত তাক কোৱা হয় চন্দ্ৰাদিত্য যোগ সেইটো এটা আপোনাৰ সাফল্য আহিবই জীৱনত ঠিক এনেদৰে আমি প্ৰায় জানো যে ৰবি বুধ থাকিলে বুধাদিত্য যোগ আজি আপোনালোকক ক'লোঁ আৰু যোগ আছে বুধাদিত্য যোগ যেনেকৈ সেইদৰে ৰবি আৰু যদি বৃহস্পতি থাকে তাক গুৰুআদিত্য যোগ কয় গুৰু আৰু আদিত্য মানে ৰবি গতিকে গুৰুআদিত্য যোগ সেইদৰে যদি চন্দ্ৰ আৰু ৰবি যদি চায় তাক চন্দ্ৰাদিত্য যোগ চন্দ্ৰ যোগ আদিত্য চন্দ্ৰাদিত্য যোগ সুফল পাবই জীৱনত সাফল্য আহিবই এইবিলাক জাতক জাতিকাত গতিকে আপোনালোকক মই কৈ থৈ দিছোঁ যে কিছুমান যোগ আমি জানিব লাগে নিজেও গম পাব তেতিয়া ভাল হয় আপোনাৰ এইবিলাক কথা এই ক'লো এই যোগৰ সুফলবিলাক আপোনালোকে কেতিয়া মুখ্যতঃ ভোগ কৰিব পাৰিব যেতিয়া আপোনাৰ চন্দ্ৰৰ দশা চলিব কুণ্ডলী জীৱনত আপোনাৰ হৈ চন্দ্ৰৰ দশা এবাৰ আহিব নহয় বৃহস্পতিলৈ আহিব এই বৃহস্পতি বা চন্দ্ৰৰ দশা কালত আনফালে অন্তৰ্দশা কালতো আপোনাৰ স্পেচিয়েলি হৈ থাকিব বিশেষকৈ আমাৰ কুণ্ডলীত যেতিয়া আমি বিচাৰ কৰোঁ দশা বিচাৰ আমি বিশেষকৈ বিভ্ৰান্তৰিত কৰোঁ অষ্টোত্তৰটো আজিকালি প্ৰায় উঠি গ'ল নিচিনা হৈছে প্ৰায়বিলাক এষ্ট্ৰলজাৰে আজিকালি বিভ্ৰান্তৰিত কৰে গতিকে আপোনাৰ আমি এইটো জানা ভাল তেতিয়া কি হ'ব চন্দ্ৰৰ দশা কালত বুলি কোৱাৰ লগে লগে আপোনাৰ 10 বছৰ থাকিব মানুহ এজনক ধনী হোৱাৰ কাৰণে মানুহ এজনক সুপ্ৰতিষ্ঠিত হোৱাৰ কাৰণে 10 বছৰ নালাগেতো খুব মানুহ যেতিয়া আপোনাৰ উঠিব খুব শুভ সময় আহিব মানুহ যেতিয়া উচ্চ স্থানলৈ আগবাঢ়িব তেতিয়া খুব সোনকালে উচ্চ স্থানলৈ আগবাঢ়ি গুচি যায় সেইটো মনত ৰাখিব গতিকে 10 বছৰ যদি 10 বছৰ আপুনি এনেকুৱা জেগাত এষ্টাব্লিছ হৈ থাকিব নেক্সট কিবা এটা হ'লেও আপোনাৰ একো নহয় আপোনাক পাব নোৱাৰে ঠিক সেইদৰে বৃহস্পতি থাকিব দশা চলিব 16 বছৰ গতিকে এতিয়া 16 বছৰ থাকিব লাগিলে আপোনাৰতো মোটামুটি আপুনি বহুতখিনি আগবাঢ়ি গৈছে আপোনাৰ ঘৰৰ গাড়ীৰ পৰা ঘৰ মাটি গাড়ী ঘৰ বিল্ডিং এইবিলাক হৈয়ে গ'ল ইতিমধ্যে তাৰপিছত আপোনাৰ কৰিব লাগে আকৌ এনে পিছত কিবা আহিলেও একো নাই আপুনি সেই ঘৰটোতো হৈ নাযায় যে মোক দশা হ'ল বুলি যে একদম আহি যাব সেইটো নহয় আৰু যিটো আপোনাৰ বেংক বেলেঞ্চ থাকি গ'ল সেইবিলাকতো আৰু ক'ত যাব অলপ খৰচ হ'ব 16 বছৰ বৃহস্পতি দশা
যদি এইকেইটা যোগ থাকি যায়, বিশেষকৈ মই কৈছোঁ যে চন্দ্ৰ আৰু বৃহস্পতিৰ দশা অন্তৰ্দশা সময়ত বিশেষকৈ আপোনালোকে সুকীয়াভাৱে আৰু ফল লাভ কৰিব। খুব ভাল, জানিব লাগে নিজেও, নিজৰ নিজৰ কুণ্ডলীখন লওক, চাওক, পাই যাব। থাকে, প্ৰায় থাকে আমাৰ জীৱনত। আমি যে কওঁ যে আপোনাৰ সুখৰ মাজত দুখ, আমি ক'ব নোৱাৰাকৈ এই সুখটো, এই যোগবিলাক থাকি যায় কেতিয়াবা। দেখাত কিন্তু আপোনাৰ চলি আছে অমুকৰ দশা, ৰাহুৰ দশা, তোৰে মাজেদি আপোনাৰ ৰাহুৰ দশা চলি আছে, তোৰে মাজে ৰাহুৰ দশাটো আপোনাৰ তো ক'লো 18 বছৰ। এই ৰাহুৰ দশাৰ মাজত যদি বৃহস্পতিৰ অন্তৰ্দশা চলে, সেই মুহূৰ্তত যদি অন্তৰ্দশা বৃহস্পতিৰ প্ৰত্যান্তৰ দশা যদি আপোনাৰ চন্দ্ৰ চলে, ৰাহু কিন্তু নিউট্ৰেল হৈ থাকিব সেই সময়ত দশা চলিলে। এই দশা, এই আপোনাৰ আজি ক'লোঁ এই সময়খিনি হঠাৎ আপোনাৰ এটা ভাল সময়, আপুনি বাপ্পাও ৰক্ষা কৰিলোঁ দে, বা ভাবচালোঁ কিবা হৈ গ'ল, কিবা ৰক্ষা কৰিলে, এই ৰক্ষা কৰা শব্দটো হয়। এই এনেকুৱা জগত আপুনি ৰক্ষা কৰি যাব। ঠিক সেইদৰে আৰু যোগ আছে কেইটামান, মই কম, আলোচনা কৰিম। যেনেকৈ আপোনাৰ সিংহাসন যোগ পাইছে আপোনালোকে, ক্ষেত্ৰ সিংহাসন যে আছে, শনি বৃহস্পতিৰো যোগ আছে, চন্দ্ৰপ্ৰভা যোগ আপোনালোকে পাইছে, হয়তো আপোনাৰ কুণ্ডলীত কোনোবাই লিখি থৈ দিছে চন্দ্ৰপ্ৰভা যোগ, কোনোবাই লিখি দিছে ক্ষেত্ৰ সিংহাসন যোগ। আপোনাৰ কুণ্ডলী চাব পাৰে, আগৰ যিবিলাক আমাৰ কুণ্ডলী বনাই থৈ দিছে এইসকলে প্ৰায় এনেকুৱা যোগ সোমাই থৈ দিছে। বুধাদিত্য যোগ, কিছুমানে মুখ্যটো যিটো মানে পৰে সেইকেইটাই লিখে, বাকীখিনি টানি নানে আৰু। কাৰণ মানে অকস্মাত এইদিনা এতিয়া কথা এটা মই ক'লোঁ যে মোক সুধিছিল যে ছাৰ মোৰতো এইটো যোগ, কিছুমানে ক'লে কেশৰী যোগ, মই তোমাৰ কেশৰী যোগ প্ৰায় একেই। তোমাৰ যিহেতু বৃহস্পতি সপ্তমত চন্দ্ৰ আছে, ইয়াক কেশৰী যোগ নোপোৱাই, ইয়াক একচুৱেলি জীৱযোগ ধৰা হয়। তুমি কতো সত্য, কাৰণ তোমাৰ সপ্তমত চন্দ্ৰ থকাৰ মানে কেন্দ্ৰত থাকি গ'ল। চাব আপোনাৰ বৃহস্পতিৰ কেন্দ্ৰত থাকি গ'ল, বা চন্দ্ৰৰ কেন্দ্ৰত বৃহস্পতি থাকি গ'ল, সমসপ্তম হৈ আছে দেখাত, কিন্তু আপুনি কোৱাটোৱে সত্য। অদি চালেও ঘূৰালেও সেই একে, সিফালে ঘূৰালেও সেই একেই হয় দেখাত, তোৰে মাজেদি আনফালে কৈ থৈছে যে সেইটো সেইকাৰণে মই জীৱযোগ লিখিছোঁ, যিটো সত্য সেইটোৱে লিখিছোঁ। কাৰণ জীৱযোগৰ ফল আৰু কেশৰী যোগৰ ফলৰ পাৰ্থক্য আছে। মইতো ক'লোৱে যে কেশৰী যোগ মানে হ'ল মানে কি, সি আপুনি সিংহৰ নিচিনা পৰাক্ৰমী হ'ব, কাৰণ আপুনি সুবক্তা, আপোনাৰ কথা ক'লেও চাৰিটাই শুনিব লাগিব। মুখ্য কথা, আপুনি চৰকাৰৰ উচ্চ পদৰ অধিকাৰী হ'ব, অতি বুদ্ধিমান, আপুনি সুবক্তা, গতিকে কথা আহি পৰে। আৰু আপোনাৰ যে সমসপ্তমত থাকিল সেই এই যিটো ফল কেশৰী, সেই কেনেকৈ আহিব এৰিছোঁ। গতিকে বহুতে ভাবে যে মই বুজাই দিলোঁ কিয় কেশৰী যোগ মই নিলেখি মই কিয় জীৱযোগ লিখিছিলোঁ। আজি কথাটো গম পালে, যিজনে চাই আছে সুধিছিল সেইজনে নিশ্চয় গম পাব যে কি কাৰণত লিখিছিলোঁ। মই যেতিয়া বিশ্লেষণ কৰিছিলোঁ কুণ্ডলীখন, কিয় মই লিখিলোঁ জীৱযোগ, কেশৰী যোগ লিখি পেলাই তুমি ভাবিছা কেশৰী যোগ, গতিকে মোৰ ভৱিষ্যত একদম বিৰাট উচ্চ পদ অমুক তুমি ভাবি আছা। সেইকাৰণে কেশৰী যোগ, যিহেতু চন্দ্ৰৰ কেন্দ্ৰত বৃহস্পতি বা বৃহস্পতি কেন্দ্ৰ চন্দ্ৰ, কিন্তু মুখ্য কাৰণটো তাতে থাকি গ'ল। গতিকে এৰিছোঁ, চাব লাগে। কুণ্ডলী বিচাৰতো বহুত পৰীক্ষা কৰিব লাগে, কথা আহিব। আপোনালোকে গমেই পালে কোনটোৰ কেন্দ্ৰত ক'ত থাকিলে কেশৰী হয়, কেতিয়া গজে কেশৰী, কেতিয়া জীৱযোগ, বহুত কথা। এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৱে ভালে থাকক, নিজে নিজে চাব, বৰ বেছি সুধি নাথাকিব আৰু এইবিলাক। কাৰণ মই আপোনালোকৰ এইবিলাকমান চাই থকাৰ মোৰো সময় ধৈৰ্য কম। আজিলৈকে ইমানে।